গুড মৰ্ণিং অসম। মই আজি যদি আকৌ আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি কবিতা সময়। কবিতাটিৰ ৰচক হেমা কলিতা। আহকচোন কবিতাটি আমি উপভোগ কৰোঁ। সময়। সময় কেতিয়াও নিষ্ঠুৰ নহয়, অনন্যব্ৰত গতি, আনে যোৱা বাটেৰেও নাযায়, নিজৰ গতিতেই কৰে গতি। তেওঁৰ আভাতেই প্ৰতিফলিত হয় দিগন্তৰ সপ্তৰঙী ৰংবোৰ, মধুৰ আশা সদৃশ ৰঙীন কিৰণবোৰ। সময়ৰ গতি ২৪ ঘণ্টা, ৰূপৰো হাল সলনি হয়। প্ৰকৃতিকো ঋতুৰ পৰিৱৰ্তনত নানা ৰং সানি দি জীৱন যৌৱনক ৰং তুলিকাৰে আঁকি সুমধুৰ আশা জাগ্ৰত কৰে। তেওঁ শিল্পী তিনিও কালৰ, নহয় কেতিয়াও লৰচৰ। তেওঁ শৃংখলাবদ্ধ সত্য, য'ত থাকে যাত্ৰাৰ শেষতো নতুন যাত্ৰা।